যিকেইটা বেল হিয়াৰিং আছিল অনাৰেবল কোৰ্টে আটাইকেইটাকে ৰিজেক্ট কৰিছে, ডিছমিছ কৰিছে। তেওঁলোকৰ বেইল এলাউ কৰা নাই। তো এতিয়া ডিছমিছ হোৱাৰ পিছত আৰু তেওঁলোকে যদি হাইকোৰ্ট যায় সেইটো তেওঁলোকৰ ইচ্ছা, যাব পাৰে। কিন্তু অনাৰেবল ট্ৰায়েল কোৰ্টে ডিছমিছ কৰিছে। আৰু আজিৰ পৰা আজি আমাৰ আচল কেছটো আৰম্ভ হৈছে, অৰ্থাৎ এইটো আমাৰ লিগেল ৱেইট কম আমাৰ ট্ৰায়েল আৰম্ভ হৈছে। আজি 4টা সাক্ষী মাতা হৈছিল। গোটেইকেইজন মৰিগাঁও থানাত দিয়া এফআইআৰৰ সংক্ৰান্তে আটাইকেইজনৰ কমপ্লিট ছেটটো কমপ্লিট হৈ গ'ল সাক্ষীখিনি। কিয় কাৰণে যে যোনে এই কেছটো ৰেজিষ্টাৰ কৰিছিল OCয়ে, যোনে এই কেছটো এণ্ডৰ্ছ কৰি আপোনাৰ CIDলৈ পঠাই দিছিল, যোনজন আইঅ' প্ৰিলিমিনাৰী ইনভেষ্টিগেট কৰিছিল শইকীয়া, তেওঁৰ ষ্টেটমেণ্টখিনিও ৰেকৰ্ড কৰিছিল ৰাতুলৰ। ৰাতুলৰ গোটেইখিনি সম্পূৰ্ণ এফআইআৰখনৰ ওপৰত কেছখিনি আজি তেওঁ বিতংগে সুন্দৰকৈ কৈছে কোৰ্টত। তো তেওঁক বহুতখিনি জেৰা কৰিছিল, কিন্তু তেওঁ জেৰাখিনিত বৰ সঠিক এনচাৰবিলাক দিছে মই ভাবোঁ। হয়, এতিয়া অহাকালি সাক্ষী আমি 5জন মাতিছোঁ। বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, পল্লৱিতা বৰকটকী, বেবী বৰা আৰু শ্বাহিন শ্বাহক। তেওঁলোকে এইচব এই ভেৰিয়াছ সংগঠনৰ দিয়া এজাহাৰকাৰী হয়। হয়, বেচিকেলি কাৰণ এতিয়া চাওক আপুনি আজি 10:30 পৰা আমি সোমাইছোঁ। ৰাইট নাও ইট ইজ একৰ্ডিং টু মাই ৱাচ ইট ইজ 5:35 আমি ওলাইছোঁ। যিমান পাৰোঁ সোনকালে শেষ কৰিব চেষ্টা কৰিম। আৰু আমি ভাবোঁ যে গোটেই এজাহাৰৰ সাক্ষীখিনি নামাতিলেও হৈ যাব।